কেবিনেটে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আপোনালোকে ইতিমধ্যে জানে যে অসমত আমি কেইবাটাও সমষ্টিত ইতিমধ্যে সমজিলা গঠন কৰিছিলোঁ আৰু সমজিলাবিলাকৰ কাম-কাজে ৰাইজৰ বহু সমস্যাৰ সমাধান কৰিব পাৰিছে আৰু সমজিলাসমূহ নিৰ্মাণৰ বাবে জিলা আয়ুক্তসকলৰো কামৰ বোজা বহুখিনি হ্ৰাস পাইছে আৰু তেওঁলোকে আন বিভিন্ন কাম-কাজত সময় দিব পাৰিছে। সমজিলাসমূহৰ গুৰুত্ব আৰু সমজিলাসমূহৰ প্ৰয়োজনীয়তাৰ ওপৰত বিচাৰ বিবেচনা কৰি কেবিনেটে আজি আৰু 10খন নতুন সমজিলা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ এখন সমজিলা হ'ব বকো ছয়গাঁও সমষ্টিত, দ্বিতীয়খন সমজিলা হ'ব পলাশবাৰী সমষ্টিত, তৃতীয়খন সমজিলা হ'ব শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিত, শোণিতপুৰ জিলাৰ ৰঙাপাৰাত চতুৰ্থখন সমজিলা হ'ব, তিনিচুকীয়া জিলাৰ মাকুমত সমজিলা হ'ব, তিনিচুকীয়া জিলাৰ ডিগবৈত সমজিলা হ'ব, যোৰহাট জিলাৰ টিয়কত সমজিলা হ'ব, যোৰহাট জিলাৰ মৰিয়নীত সমজিলা হ'ব, কাছাৰ জিলাৰ ধলাইত এখন নতুন সমজিলা হ'ব আৰু গোৱালপাৰাৰ দুধনৈত এখন সমজিলা হ'ব। অৰ্থাৎ অসমত নতুনকৈ আৰু 10খন সমজিলা নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে।